বাছুৰক ভেকচিন দিম। প্ৰথমৰ 7 দিনৰ ভেকচিনটো দিম, তাৰপৰা 14 দিনৰ আৰু 21 দিনৰ 3টা ভেকচিন দিম। জুম কৰি দেখাই আমি বেলেগক মাতা নাই আৰু আমি কিমাননো সদায় বেলেগক মাতি থাকিম। নিজে সেইকাৰণে শিকি লৈছোঁ আৰু কেনেকৈ ভেকচিনটো দিব লাগে, কেনেকৈ দিব নালাগে। গতিকে ইমান টান কামো নহয় শিকি ল'লে। আৰু মানুহ মাতিলে বা ফাৰ্মাচীৰ পৰা মানুহ মাতিলে মানে সিহঁতে এটা মুৰ্গীতে 5 টকাকৈ সিহঁতে লয় ভেকচিন দিলে। গতিকে মই এতিয়া আজি মোৰ 200 মুৰ্গীক দিম ভেকচিন। 200 মুৰ্গীক দিলে 5 টকাকৈ হ'লেতো বহুত পইচা গুচি যাব। সেইকাৰণে মই নিজেই মানে ভেকচিন দিবলৈ শিকি লৈছোঁ আৰু। আৰু এয়া মানে গৰম হ'ব নালাগে, ঠাণ্ডা হৈ থাকিব লাগে বস্তুটো। সেইটো কাৰণে এইটো বৰফ ফ্ৰিজত ৰখা আছিলে, আমি আজি আনিছোঁ। আৰু হাতত বেছি দেৰি ধৰি থাকিলেও মানে গৰম হৈ যায়। বেছি দেৰি হাতত ধৰি থাকিবও নালাগে। আমি এতিয়া আমি কি ভেকচিন দিম, এটা হৈছে ৰাণীখেত আৰু এইটো হৈছে ৰাণীখেত আৰু এইটো হৈছে জিয়ৰ্জিয়া ষ্ট্ৰেইন। জিয়ৰ্জিয়া ষ্ট্ৰেইন আৰু ৰাণীখেতটো এইটো 7 দিনত আৰু 21 দিনত এইটো মানে হেৰিত 7 দিনৰ আৰু 21 দিনত খোৱা মুৰ্গীকেইটাক দিম আৰু এইটো 14 দিনৰ মুৰ্গীটোক দিম। এই আমাৰ 7 দিনৰ পোৱালি আজি ভেকচিন দিম। আমি হেৰি চোতালতে উলিয়াই লৈছোঁ। আৰু এইফালে আছে 14 দিনৰ পোৱালি। এইবোৰ 14 দিনৰ পোৱালি। এতিয়া আমি ভেকচিন দি আছোঁ। এনেকৈ চকুত একটুপ দিব লাগে। ৰাণীখেত ইয়াতে ৰাখি গৈছোঁ। ভেকচিন দিলে মানে সদায় গধূলি বা ৰাতিপুৱা দিব লাগে। মানে বেছি দিনত নিদিয়ে ভেকচিন, দিনত গৰম হৈ থাকে। গতিকে গধূলি দিব নোৱাৰিলে ৰাতিপুৱা দিব লাগে। আৰু ৰাতিপুৱা আমাৰ অলপ প্ৰব্লেম হয় কাৰণে আজি আমি গধূলিতে ভেকচিনটো দিলোঁ। আৰু আমাৰ এতিয়া 7 দিনত আৰু 21 দিনত ভেকচিন দিয়াটো হৈ গ'ল। আৰু এতিয়া আমি এই 14 দিনত যিটো ভেকচিন হয় সেইটো আমি এতিয়া পানীৰ লগত
মিক্স কৰি দি ৰাখিম, সিহঁতে খাব। আৰু আজি আমি ভেকচিন দিয়াটো দেখুৱালোঁ। আৰু আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই।